এটা মানুহে সকলো কৰিব পাৰে, মাথো নোৱাৰে মানসিক অশান্তিৰ পৰা লুকাই থাকিব। পৃথিৱীৰ সকলোতকৈ নিষ্ঠুৰ মানুহটো সিয়ে, যিটো মানুহে তাৰ নিজৰ প্ৰয়োজনত কাৰোবাক ব্যৱহাৰ কৰে, আকৌ প্ৰয়োজন শেষ হ'লে তাক দূৰত খেদি দিয়ে। পৰিস্থিতি আৰু সময় যিমান জটিল হ'ব, তুমি সিমান মানুহ চিনিব পাৰিবা। কাৰো কাষত নিজকে ভাল প্ৰমাণ কৰি লাভ নাই। যিয়ে তোমাক বুজি পাব, তাৰ কাষত প্ৰমাণ নালাগে, সি এনেকৈয়ে বুজি পাব। কাৰোবাৰ মিঠা কথা শুনি তুমি তাক আপোন ভাবি নল'বা, কাৰণ কিছুমান মানুহে মিঠা কথা কয় মাথো সিহঁতৰ প্ৰয়োজনত। মাথো দুটা কাৰণত মানুহে সম্পৰ্কবোৰ ভাঙি পেলায়। এটা হ'ল ভুল বুজাবুজি আৰু আনটো হ'ল মানুহৰ অভিমান। যদি কাৰোবাৰ আচৰণত বুজিব পাৰা সি তোমাক অৱহেলা কৰিছে, তেনেহ'লে অলপ কষ্ট পালেও নিজে আঁতৰি যোৱাটোৱে ভাল। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ কষ্ট নাপালে নিজকে সলনি কৰিব নোৱাৰিবা। জীৱনত তুমি যি এৰি নিদিয়া কিয়, হাঁহি আৰু আশা কেতিয়াও এৰি নিদিবা, কাৰণ এই দুটা বস্তুৱে তোমাক জীয়াই থাকিবলৈ সাহায্য কৰিব। সৌন্দৰ্য কেতিয়াও চৰিত্ৰতকৈ দামী হ'ব নোৱাৰে। কাৰোবাক ভাল পাবলৈ হ'লে এবুকু যন্ত্ৰণা সহ্য কৰাৰ ক্ষমতা তোমাৰ থাকিব লাগিব, তেতিয়াহে তুমি ভাল পাব পাৰিবা। এটা মানুহ কাৰোবাৰ জীৱনৰ পৰা পটককৈ গুচি নাযায়। আচলতে গুচি যোৱাৰ সিদ্ধান্ত সি বহু আগৰে পৰাই লয়। ইয়াৰ পাছত অজুহাত বিচাৰি থাকে আৰু সঠিক সময় অপেক্ষা কৰি থাকে, কিন্তু সেইবোৰ আমি বুজিব নোৱাৰোঁ। আগতে মানুহে মিছা ক'বলৈ ভয় পাইছিল, পাপ হ'ব বুলি, আৰু এতিয়া মানুহে সঁচা কথা ক'বলৈ ভয় পায়, বিপদ হ'ব বুলি। কাৰোবাক ভুল বুজাৰ আগতে সি কি পৰিস্থিতিত আছে সেইটো এবাৰ জানিবলৈ চেষ্টা কৰক। ইয়াৰ পৰা হয়তো সম্পৰ্কটো ভঙাৰ পৰা বাচি যাব পাৰে। মানুহে ভালে থাকিবৰ কাৰণে ভাল পায়, আৰু মই কষ্ট পাম বুলি জানিও ভাল পাওঁ। নিজে ব্যৰ্থ হোৱা, কিন্তু জানি শুনি কাৰো দুখৰ কাৰণ নহ'বা। এটা কথা মনত ৰাখিবা, জীৱনত তুমি যাক প্ৰয়োজনতকৈ বেছি সময় দিবা, এদিন তেওঁৱেই সময়ৰ দৰে সলনি হৈ যাব। জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি, আৰু কিছুমান কষ্ট থাকে যিবোৰ কাকো ক'ব নোৱাৰি। কোনোবাই আঘাত দিলে নাকান্দি এই 5টা কাম কৰক, জীৱন সলনি হৈ যাব। 1 নম্বৰ, নিজৰ প্ৰতি বিশ্বাস ৰাখক, আনকি ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে, এই কথাৰ ওপৰত বিশ্বাস ৰাখক। 2 নম্বৰ, নিজকে বৈধ কামৰ মাজত ব্যস্ত ৰাখক। 3 নম্বৰ, নিজৰ ধৰ্মৰ চৰ্চা কৰক। 4 নম্বৰ, ভাল মানুহৰ লগত সময় কটাওক। 5 নম্বৰ, মাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক, কাৰণ এই পৃথিৱীত মায়ে একমাত্ৰ ব্যক্তি যি নিস্বাৰ্থভাৱে আপোনাক ভাল পায়। ভাবিছিলোঁ তোমাৰ ভাল পাই মোক সলনি কৰি দিব, কিন্তু অৱশেষত তোমাৰ অৱহেলাই মোক সলনি কৰি দিলে। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা, তেতিয়াই বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ। যিটো মানুহে তোমাৰ ভাল হোৱাটো বিচাৰে তাক ভাল পোৱা দিয়া, চাবা সি কেতিয়াও তোমাক এৰি নাযায়। সুখত থাকিলে ভাল পোৱা মানুহৰ অভাৱ নহয়, আৰু দুখত থাকিলে নিজৰ ছাটো কাষত পোৱা নাযায়। যাৰ মনত মায়া বেছি তাৰ জীৱনত কষ্ট